মোৰ নাম প্ৰতীক্ষা কলিতা। মই সহযোগী প্ৰশিক্ষক হিচাপে ইয়াত মই শিকাই আছো আৰু পূৰ্বাঞ্চল সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত বৰুৱাগাঁওবাসীৰ ৰাইজৰ সহযোগত আমি নীলকান্ত প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত 10 দিনীয়া বিহু কৰ্মশালা আমি অনুষ্ঠিত কৰিছো। কণ কণ শিশুসকলক আমি এনেদৰে আমি আগবঢ়াই নিম বুলি আগবাঢ়ি আহিছো। শিশুসকলক যাতে বিভিন্ন ধৰণৰ লোকগোষ্ঠীৰ লগত চিনাকি কৰাই আমি তেওঁলোকক বিভিন্ন অঞ্চললৈ নি পেলাই তেওঁলোকক লোকগোষ্ঠীৰ দ্বাৰাই সংস্কৃতিৰ লগত চিনাকি কৰিবলৈ আগবাঢ়ি আহিছো। নমস্কাৰ, মোৰ নাম শ্ৰীমতী প্ৰীতিস্মিতা কলিতা আৰু মোক ইয়াত প্ৰশিক্ষণ দিবলৈ মাতিছে আৰু ইয়াত কৰ্মশালাখন 10 দিনীয়া হৈছে। যোৱা 14 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছে আৰু ইয়াত ঢোল বাদন লগতে বিহু নাটক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াত সমগ্ৰ বৰুৱা আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত এই 10 দিনীয়া কৰ্মশালাখন আয়োজন কৰিছে আৰু ইয়াত প্ৰশিক্ষণ দিবলৈ মাতিছে। মই সদায় বহুত আনন্দিত, বহুত ভাল লাগিছে। বহুত বেছি ভাল লাগিছে। পূৰ্বাঞ্চল সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত 10 দিনীয়া কৰ্মশালা আয়োজন কৰিছে। ইয়াত ঢোল বাদন, পেঁপা বাদন, নাচনী সকলোখিনি ধুনীয়াকৈ আগবাঢ়ি আহিছে। বহুত সুখী আৰু ধুনীয়াকৈ সিহঁতে আগবাঢ়ি গৈছে, দেখি ভাল লাগিছে। মোৰ ল'ৰাই ঢোল শিকিছে। সেইটো কাৰণে এই ওচৰতে আমাৰ যিহেতু এখন স্কুলতে মানে এইখিনি অনুষ্ঠান আগতেও হৈ আছে, সেইটো কাৰণে ভাল লাগিছে। এইবাৰো এনেকে আয়োজন কৰিছে 10 দিনীয়াকে, সেইটো কাৰণে ভাল লাগিছে।